जोबथारनायाव बाङालिपारानि मरेल पुलिसिं जाथायनि साथाम दायनिगिरिफोरखौ पुलिसा खाबाय। तामुलपुर जिल्लानि बाङालिपारायाव थांनाय 5 जुन खालि सोमजिनाय मरेल पुलिसिं जाथायजों लोब्बा थानाय गुबुन साथाम दायनिगिरिफोरखौ पुलिसा खायो। धर्मेन्द्र बैश्य मुंनि सासे लाइमोनखौ गाग्लोबनायजों लोगोसे गोबौ हाथियारजों जोखोम खालामनाय जाथायाव लोब्बा थानाय सस्तोष काटियारा, मिलन काटियारा आरो दीपेन्द्र लामिछाने मुंनि साथाम दायनिगिरिफोरखौ पुलिसा खायो। मख'नो गोनांदि बाङालिपारानि गडबस्तीनि थागिबि धर्मेन्द्र बैश्यआ थांनाय 5 जुलाइ खालि हरनि 10 रिंगायाव बाङालिपारानि देवरानि सुबायाव थानाय गावनि बिहावनि न'आव थांबाय थानाय समावनो धर्मेन्द्र बैश्यनि बिसिनि फंबाया माखासे लोगोफोरखौ लानानै धर्मेन्द्र बैश्यखौ गाग्लोबनानै गोबौ हाथियारजों गोब्राबै जोखोम खालामदोंमोन। बे जाथायनि हेंथायै धर्मेन्द्र बैश्यआ सुवागपुर पुलिस थानायाव गांसे एजाहार थिसननायनि उनाव पुलिसा बे जाथायजों लोब्बा थानाय विनोद लामिछानेखौ खायोब्लाबो जाथायनि गाहाय दायनिगिरि सस्तोष काटियारा, मिलन काटियारा आरो दीपेन्द्र लामिछानेआ खारखोमाना दंमोन। सुवागपुर पुलिसा दायनिगिरिफोरखौ हमनो हायैयाव ओनसोलनि गुबुन गुबुन दोलो आफाद आरो रायजो राजाफ्रा बे जाथाय आरो पुलिस खुंथायनि हेंथायै गोख्रों सोमावसारदोंमोन। जोबथारनायाव पुलिसा बाङालिपारा ओनसोलनि रायजो राजाफोरनि हेफाजाबाव मैया मोनाबिलियाव बे जाथायजों लोब्बा थानाय साथाम दायनिगिरिफोरखौ हमनो हायो। হয়, যোৱা 5 তাৰিখে বঙালীপাৰাত যি হৈ যোৱা ঘটনা, এই ঘটনাৰ 11 দিন উকলি যোৱাৰ পিছত আজি ৰাতি গুৰেশ্বৰ আৰক্ষী থানাই এই 3জন দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে আমি গুৰেশ্বৰ থানাৰ উচি মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যি 3জন দুষ্কৃতিকাৰী যি ধৰ্মেন্দ্ৰ বৈশ্য নামৰ ব্যক্তিজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি যি হত্যাৰ অপচেষ্টা চলাইছিল, এই 3জনকে কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি গুৰেশ্বৰ আঞ্চলিক খৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান জনাইছোঁ। ইয়াৰ জৰিয়তে যে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী ঘটনা যাতে কাৰোৰে লগত যাতে নঘটে, অকল অসমীয়া বুলি নহয় কাৰো লগতে যাতে এই ঘটনা নঘটে, তাৰ কাৰণে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে যিজন আকচুৰ পূব দিফিলি আঞ্চলিকৰ সাধাৰণ সম্পাদক, তেখেত এজন দায়িত্বশীল পদত থকাৰ পিছতো এনেকুৱা নিৰ্মম যি ঘটনা ঘটিলে, এইটো বৰ চিন্তনীয় বিষয়। কিন্তু ইতিমধ্যে এই আকচুৰ ছেক্ৰেটাৰীজনক ইতিমধ্যে বহিষ্কাৰ কৰা বুলি আমি গম পাইছোঁ। আৰু এটা কথাও আমি গম পাইছোঁ, তেওঁ এটা পৰ্টেল চেনেলৰ বোলে তেখেত এজন কিবা এই জি নিউজ ষ্টুডিঅ'ৰ তেখেত এজন সাংবাদিক। তেখেতকো এই পদৰ পৰা যি পাৰ্চনেল চেনেল হ'লেও এই চেনেলটোৰ পৰা যাতে তাকো বহিষ্কাৰ কৰে, মই ইয়াকে মই সজোৰে মই আহ্বান জনাইছোঁ। যাতে অনাগত দিনত যি অসমত সকলো জাতি জনগোষ্ঠীয়ে সুসম্প্ৰীতিৰে বসবাস কৰি আহিছে, তেনেকুৱা ঠাইত যাতে যি মৰেল পুলিচগিৰি ঘটনা যাতে দ্বিতীয়বাৰ এই গুৰেশ্বৰ অঞ্চলত নঘটে, তাৰ কাৰণে মই গুৰেশ্বৰ আঞ্চলিক খৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা সুকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যাতে সকলোৱে যাতে একেলগে বসবাস কৰি থকাৰ প্ৰয়াস কৰি যাতে অসমত জীয়াই থকাৰ যাতে সকলোৰে সম অধিকাৰ থাকে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাই আজিৰ যি এই 3জন দুষ্কৃতিকাৰীক প্ৰশাসনে গুৰেশ্বৰ আৰক্ষী থানাই যে ধৰিবলৈ সক্ষম হ'ল, তাৰ কাৰণে মই গুৰেশ্বৰ আৰক্ষী প্ৰশাসনক গুৰেশ্বৰ আঞ্চলিক খৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।